সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ মৰ্মে বজালী জিলাৰ শিক্ষা খণ্ডৰ সহযোগত আৰু ডুমুৰিয়া সমল কেন্দ্ৰৰ উদ্যোগত সম্প্ৰদায় উৎসৱ পুথিগত শিক্ষাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক সামাজিক সাংস্কৃতিকভাৱে পৰিপক্ক কৰি তোলাৰ উদ্দেশ্যৰে ৰাজ্যজুৰি সমগ্ৰ শিক্ষাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সম্প্ৰদায় উৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালীতো অনুষ্ঠিত কৰা হয় সম্প্ৰদায় উৎসৱ দিনজোৰা কাৰ্যসূচীৰে আজি ডুমুৰিয়া বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰদায় উৎসৱ অনুষ্ঠিত হয় ৰাতিপুৱাৰ প্ৰায় বিদ্যালয়খনত পতাকা উত্তোলন বৃক্ষৰোপণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ প্ৰধান অধ্যাপিকা প্ৰণীতা বৈশ্যই তাৰ পিছতে ভেটুয়াৰ মাজেৰে উলিয়াই এক বিশাল বাৰেৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা য'ত 11খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত সাংস্কৃতিক শোভাযাত্ৰাত জাতি ধৰ্ম নিৰ্বিশেষে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে অসমৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলাৰ বজালী শিক্ষা খণ্ডৰ সহযোগত আৰু ডুমুৰিয়া মণ্ডল কেন্দ্ৰৰ উদ্যোগত আজি 21 জানুৱাৰী 2025 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে সম্প্ৰদায় উৎসৱ পালন কৰা হয় এই সম্প্ৰদায় উৎসৱত আমাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমাৰ পতাকা উত্তোলন বন্তি প্ৰজ্বলন বৃক্ষৰোপণ লগতে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে এতিয়া আমাৰ প্ৰীতি ভোজনৰ ব্যৱস্থা আছে বিভিন্ন খেল ধেমালি আছে তাৰে পিছতে হ'ব আমাৰ বঁটা বিতৰণী সভা সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা এই উৎসৱৰ মূল উদ্দেশ্য হ'ল আমাৰ উঠি অহা প্ৰজন্মক আমি জনাব লাগে যে আমাৰ অসমখন বিভিন্ন ভাষাভাষী বিভিন্ন ধৰ্মধৰ্মী লোক বাস কৰি আছো আৰু আমি নতুন প্ৰজন্মক এইটো বুজাই দিব লাগে যে আমি সকলোৱে একতাৰ দলেৰে বান্ধ খাই আছো আৰু ভৱিষ্যতে আমি এই একতাৰ দলেৰে বান্ধ খাই থাকিব লাগিব আজি 21 জানুৱাৰী তাৰিখে আমাৰ ডুমুৰিয়া সমল মণ্ডল কেন্দ্ৰ সমগ্ৰ শিক্ষা বজালীৰ উদ্যোগত সম্প্ৰদায় উৎসৱ উলহ মালহেৰে উদযাপন কৰিবলৈ লোৱা হৈছে ইতিমধ্যে আমাৰ পতাকা উত্তোলন বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে শোভাযাত্ৰা ইতিমধ্যে অন্ত পৰিছে আৰু ইয়াৰ পাছতে বিভিন্ন ধৰণৰ খেল ধেমালি আছে লগতে সাংস্কৃতিক বাৰেবৰণীয়া অনুষ্ঠান আছে এই সম্প্ৰদায় উৎসৱৰ মূল উদ্দেশ্য হৈছে কি যে আমি যেটো অনৈক্যৰ মাজত যেটো ঐক্য ভাৰতবৰ্ষৰ অনৈক্যৰ মাজত যেটো ঐক্য যেটো আমাৰ ধাৰণা সেই ধাৰণাটো আমাৰ ইয়াতে প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে কাৰণ এখন সমাজত মানে বিভিন্ন জনগোষ্ঠী জাতি ভাষা ধৰ্ম নিৰ্বিশেষে মানুহবিলাক বসবাস কৰে আৰু এইবিলাক ভিন্নতা থকাৰ মানে পিছতো যে আমাৰ এটা একতা আছে সেইটো নিদৰ্শন দাঙি ধৰিবলৈ চৰকাৰী বিদ্যালয়বিলাকত এটা সুন্দৰ পদক্ষেপ এইবিলাক গ্ৰহণ কৰা হৈছে আৰু তাৰে আজি যিখিনি কাৰ্যসূচী ইতিমধ্যে আমাৰ চলি আছে আৰু আশা কৰোঁ ই এটা সুন্দৰ বতৰা এটা সুন্দৰ বাৰ্তা এটা বহন কৰিব যে আমি সকলোৱে আমি যে এক সেইটোৱে ইয়াতে প্ৰতিফলন কৰাৰ কাৰণে চেষ্টা কৰা হৈছে।